পাৰে খেদক না পাৰে খেদকচোন নোৱাৰে চ্যালেঞ্জ কৰিছে নোৱাৰে কাক ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা সকলো সম্প্ৰদায়ৰ মাজতে আছে মই এইটো কথা কেতিয়াও মানি নলওঁ যে অকল মিয়া সম্প্ৰদায়ৰ মাজত এই ৰেপিষ্ট আছে অনামিয়া ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়া ৰেকৰ্ড ভাৰতবৰ্ষত অসমত আছে যিকোনো এনকাউণ্টাৰ যিকোনো পুলিচ কাষ্টডি যিকোনো মৃত্যু এইটো গ্ৰহণযোগ্য কথা নহয় কিন্তু ধিঙৰ কাহিনীটো এনেকুৱা যে ধিঙৰ সেই লম্পট যাৰ মৃত্যু হৈছে তাক লৈ সামান্যতম মোৰ সহানুভূতি নাই কাৰণ এইজন সমাজৰ কলংকৰ লগে লগে ই এটা ধৰ্মীয় জনগোষ্ঠীক সাংঘাতিক ধৰণৰ অপমানিত কৰিছে আজি লজ্জানত কৰিছে বিশেষকৈ এইটো একচুৱেলি ৰাজনৈতিকভাৱে কথাবিলাক যদিও কোৱা হৈছে যে ক্ৰিমিনেলৰ কেতিয়াও কোনো জাতি নাথাকে ধৰ্ম নাথাকে ক্ৰিমিনেলক সদায় ক্ৰিমিনেল হিচাপেই গণ্য কৰিব লাগে বহুত সময়ত এজন ক্ৰিমিনেলৰ কাৰণে যেতিয়া তাৰ গোটেই জনগোষ্ঠীটোক দোষী সাব্যস্ত কৰিব খোজা হয় কাঠগড়াত থিয় কৰা হয় প্ৰকাৰান্তৰে সেই দোষীজনক